চিকিৎসা বিজ্ঞানৰ এগৰাকী অধ্যাপক চিকিৎসা বিজ্ঞানৰ সমান্তৰালকৈ তেওঁ নিচা সংগীতৰ প্ৰতিও তেওঁ ডাক্তৰ নৱ বেজবৰুৱা চেন্নাই টেগোৰ মেডিকেল কলেজৰ এগৰাকী সহযোগী অধ্যাপক আজি ব্ৰেকফাষ্ট লাইভ অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত আছে তেওঁ সংগীতৰ বহু কথাৰে আমাক আপ্লুত কৰাৰ লগতে তেওঁ ক'ব চিকিৎসা বিজ্ঞানৰ বহু কথা লগতে তেওঁলোকৰ আছে তেওঁৰ পত্নী সংগীত শিল্পী মনিকা হালৈ বেজবৰুৱা দুয়োগৰাকী শিল্পীক আমি স্বাগতম জনাইছোঁ আপুনি চিকিৎসা বিজ্ঞানৰ এগৰাকী অধ্যাপক কিন্তু ইমান ব্যস্ততাপূৰ্ণ আৰু জটিল বিষয় এটাৰ লগত জড়িত থকাৰ সমান্তৰালকৈ আপুনি সংগীতৰ লগত জড়িত আপোনাৰ সময় কেনেকৈ উলিয়ালে আৰু সেই কথাখিনিৰ লগে লগে আমাক আজি কোনটো গীতেৰে প্ৰথমতে আপুনি আপ্লুত কৰিব আচলতে সংগীত মই বহুত সৰুৰ পৰাই শিকিছোঁ স্কুল LP স্কুলৰ পৰাই মই সংগীতৰ চৰ্চা কৰোঁ মোক প্ৰথম শিকাইছিলে শ্ৰী কৃষ্ণকান্ত হাজৰিকা তেওঁ অতি দুখীয়া মানুহ আছিলে তেওঁ মোক ঘৰত আহি পেলাই হাৰমনিয়ামৰ শিক্ষা দিছিলে তবলাৰ শিক্ষা দিছিলে আৰু সাৰেগামা শিকাইছিলে প্ৰথম সাৰেগামা যেতিয়া গাওঁ তেতিয়া তেওঁ মোক মানে মোৰ প্ৰতি আপ্লুত হৈছিলে আৰু তেওঁ কমপ্লিটলি মোক হাৰমনিয়ামটো ভাল শিক্ষা এটা দিছিলে আৰু গানৰ শিক্ষা এটা দিছিলে তেতিয়াৰ পৰা মই সময় যেতিয়া পাওঁ তেতিয়া পঢ়াৰ লগে লগে কৰি গৈছিলোঁ কিন্তু মেডিকেলত থকা অৱস্থাত পঢ়াৰ যিটো প্ৰেছাৰ তাৰ কাৰণে মই অকণমান কমাই দিছিলোঁ তাৰ চৰ্চাটো কিন্তু পিছত যেতিয়া চাকৰি মোৰ কমফৰ্টেবল পজিশ্যনত আহিছিলে কলেজৰ চাকৰি তাৰ পিছত মই অকণমান টাইম উলিয়াই পেলাই আকৌ চৰ্চা আৰম্ভ কৰিছোঁ আমি কথা পাতিম গীতৰ মাজলৈ যাওঁ আই তোৰ চৰণে দুখানি আয়ো কিহেৰে পুজিমে তোৰ আয়ো জীৱন দি পুজিমে তোৰ আয়ো জনমে লোভিলো আই তোৰ কিহেৰে পুজিমে ধান আয়ো জীৱন দি পুজিমে ধান কত না খেলা আয়ো আই শ্যামলী কোলাতে পাহাড়ে ভয়ামে খেলিলু কত না খেলা আই তোর মরম পূর্ণি গরি আয়ো লুইত হইবা গরে আয়ো হাতি সাগরলে বুলি আয়ো মহামিলনলে বুলি আই তো কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি আয়ো কিহেৰে পুজিমে তোৰ আয়ো জীৱন দি পুজিমে তোৰ আয়ো জীৱন দি পুজিমে তোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভূপেন হাজৰিকাৰ গীতেৰে আৰম্ভ কৰাৰ কাৰণে সংগীতৰ মাজলৈ আহিম গীত শুনিম আপুনি চেন্নাইত থাকে হয় অসমৰ পৰা গৈ আপুনি তাত অধ্যাপনা কৰি আছে চেন্নাইৰ জীৱনটোৰ বিষয়ে অকণমান ক'ব নেকি আপুনি চেন্নাই আচলতে এতিয়া আমি যোৱা 5 বছৰে থাকিলোঁ থাকি পেলাই এতিয়া যথেষ্ট ভালেই লাগিছে প্ৰথম অৱস্থাত অকণমান অসুবিধা হৈছিলে ভাষাৰ অসুবিধা অলপ খোৱা লোৱাৰ অসুবিধা সেইখিনি হৈছিলে কিন্তু এতিয়া লাহে লাহে আমি এডজাষ্ট হৈ গৈছোঁ আৰু এতিয়া এনেকুৱা লাগিছে যে অসমতকৈ আমি বেছি সুৰক্ষিত তেনেকুৱা যেন ফিলিংছ এটা হয় কাৰণ মই অসমত ডাঙৰ দীঘল হোৱা জন্মভূমিৰ মোহ কেতিয়াও এৰিব নোৱাৰোঁ কিন্তু
এতিয়া দেখিছোঁ চেন্নাইখন মোৰ কিছুমান সৃষ্টিটো মোক সহায় কৰিছে, তামিলনাডুৰ কিছুমান মোৰ সৃষ্টি, কিছুমান গানৰ চৰ্চা, এইবিলাক মই এতিয়া বেছি স্ক'প পাইছোঁ, বেছি মানে মনটো মোৰ বেছি মানে খটুৱাব পাৰিছোঁ এইবিলাক কামত। গতিকে সেই ক্ষেত্ৰত নিশ্চয় মন ভালে থাকিলে গানৰ সৃষ্টি হয় বা গান গাব পৰা এটা শক্তি আহে। নিশ্চয় সেইখিনি তাত অলপ হৈছে কাৰণে মই এতিয়া মোৰ মিছেছৰ লগত গান গোৱা অকণমান আৰম্ভ কৰিছোঁ। বাইদেউ আপুনি অসমীয়াসকলে তাত আছে, চেন্নাইত আছে, মিলা প্ৰীতিখিনি কেনেকুৱা আপোনালোকৰ মানুহখিনিৰ মাজত? একেবাৰে মানে কি ভাই ভনীৰ দৰে মিলা প্ৰীতি, মানে কিবা তাত মানে কি ইয়াতে আমি তেনেকুৱা জন্মাষ্টমী বা বিহু, মাঘ বিহু এনেকৈ একেলগে মানে কি ঘৰৰ মানে কি ভাই ভনীয়ে খোৱা নাযায়, কিন্তু আমি তাত সকলোৱে মিলি মানে খোৱা হয়, বিহু পতা হয়, আৰু ল'ৰা ছোৱালীখিনিয়ে মানে লগ পাই মানে জন্মাষ্টমী পতা হয়। আছাম এছ'চিয়েশ্যন বুলি তাত মানে খুলিছোঁ, চেন্নাই আছাম এছ'চিয়েশ্যন। নিশ্চয় আপোনাৰ গীতৰ মাজলৈ যাব খুজিছোঁ। এইটো গীত বহুতেই ভাল পায়, আচলতে জয়ন্ত হাজৰিকাৰ গীত বহুতেই ভাল পায়, সেইকাৰণে মই এটা ইয়াত গাবলৈ ওলাইছোঁ। তমখাও নিবিৰ তমখাৰু আৰু নাথাকিবাৰৈ, সূৰ্যমুখীয়ে উচুপি কান্দিছে আঁতৰি যোৱা গৈ। তমখাও নিবিৰ তমখাৰু আৰু নাথাকিবাৰৈ, সূৰ্যমুখীয়ে উচুপি কান্দিছে আঁতৰি যোৱা গৈ। আলসুৱা মোৰ সূৰ্যমুখী হিয়াত ইমান দূৰ, খন গণি গণি ভাগৰি পৰিছে দেখা নাই কাৰ মোৰ, কিমান কান্দিব আজলিয়ে মোৰ এবুকু বেদনালৈ, সূৰ্যমুখীয়ে উচুপি কান্দিছে আঁতৰি যোৱা গৈ, সূৰ্যমুখীয়ে উচুপি কান্দিছে আঁতৰি যোৱা গৈ। যিহেতু আপুনি চেন্নাইত আছে দীৰ্ঘদিন ধৰি, তামিল নিশ্চয় শিকিছে আপুনি? হয়, তামিল অকণমান জানো, আৰু অকণমান যিবিলাক বজাৰত গ'লে চব্জি তব্জি এইবিলাক কিনোতে মানে সেইখিনি জানো, ফল মূল কিনোতে, চব্জি কিনোতে, শাক পাচলি কিনোতে সেইখিনি অলপ ব্যৱহাৰ হয়। নালেৰকা বানাক্কম মানে হ'ল সুপ্ৰভাত, তেনেকুৱা ধৰণৰ কিছুমান শব্দ জানো। আৰু তাত বস্তু পাতিৰ দাম কেনেকুৱা? বস্তু পাতিৰ দাম তামিলনাডুত চিপে হয়, অন্য মেট্ৰ'ৰ তুলনাত অকণমান, কিছুমান ক্ষেত্ৰতো মাছটো বা তাত বহুত ইয়াত কৰিতো বহুত সস্তা। আমি তামিল গীত এটা শুনিব পাৰোঁ? হয়, তামিল এটা গাম। মুকুন্দা মুকুন্দা কৃষ্ণ মুকুন্দা মুকুন্দা, বনম দা বৃন্দ বনম দা, মুকুন্দা মুকুন্দা কৃষ্ণ মুকুন্দা মুকুন্দা, বনম দা বৃন্দ বনম দা, বেনায়ুন্দ ভায়াল மனையுந்தவா, பேனாயுந்த காதல் நொய்க்கு மருந்தகவா, முகுந்தா முகுந்தா கிருஷ்ணா முகுந்தா முகுந்தா, வனம் தா பிருந்த வனம் தா, வாமனாய் நீயே ಬಂದ ಬಾನಲಂದು ನಿಂದ್ರ, ನರಂ ಕಲಂದ ಸಿಂಹಮಾಯಿ ಹಿರಣಿಯನಿ ಕೊಂದ್ರಾಯ್, ಮುಕುಂದ ಮುಕುಂದ ಕೃಷ್ಣ ಮುಕುಂದ ಮುಕುಂದ, বনম দা বৃন্দ বনম দা। একো বুজি পোৱা নাই, সুৰটো বহুত ভাল লাগিছে, কি বুজাইছে গীতটো? সুৰটো অতি ভাল, আচলতে তামিল সুৰবিলাক চাউথৰ যিকেইখন ৰাজ্য আছে, অন্ধ্ৰ কেৰালা চবেই ভাল পায়, তামিলনাডুৰ সুৰবিলাক ভাল। আৰু গোটেই গানটো গাব নোৱাৰোঁ, অকণমান টান লাগে, শব্দবিলাক অতি টান, বুজি নাপাওঁ, অলপমান দিগদাৰ লাগে, কিন্তু তথাপি এইটো আমাৰ কৃষ্ণ মুকুন্দা কৃষ্ণৰ গুণ বৰ্ণনা কৰিছে। আৰু কৃষ্ণৰ যিবিলাক মহিমা আছে, আপোনাৰ যিবিলাক এই বামন অৱতাৰ, বামন নাই নিয়ে বান্ধু, বামন অৱতাৰ, কুৰ্ম অৱতাৰ, এইবিলাক অৱতাৰবিলাকৰ বৰ্ণনা কৰা আছে। আৰু এইটো এটা বিৰাট ফেমাছ গান হৈছে দশাৱতাৰ ফিল্ম, কামাল হাছানৰ ছুপাৰ হিট ফিল্ম দশাৱতাৰৰ এইটো এটা গান।
আৰু এইটো ডেন্স পাৰফৰ্মেঞ্চটো খুব ভাল হয় এই গানটোত। বাইদেউ আপোনাৰ কণ্ঠটি গীত আমি শুনিব বিচাৰিছোঁ, কোনটো গীত শুনিম বুলি ভাবিছে? এটা পুৰণি মই বিহুগীত এফাকি গাম। আমি সমনীয়া বিহুগীত গাই যাওঁ, কোনেও যে নকৰে খং। চাহ সমনীয়া গাভৰু জাক আহিছে, কাজলে কাচনি ৰূপহী যেন লাগিছে। চাহ সমনীয়া গাভৰু জাক আহিছে, কাজলে কাচনি ৰূপহী যেন লাগিছে। চিলনি পৰাদি থপিয়াই আনিমগৈ তাৰে মাজৰ এজনী, চুচুৰাই ঐ টানি নি তাৰে মাজৰ এজনী, চুচুৰাই ঐ টানি নি। বাহিৰে বাহিৰে পুৱামগৈ ঐ ঘুমৰে, পুৱামগৈ ঐ ঘুমৰে ঘূৰি। নিমাতি গাভৰুৰ মুখ খুলি নলবি, গুচি যাব লাগিলে আৰু দেখা নেপাবি। নিচাতি বিচাতি কৈ হিয়া পুৰি মৰিবি, হিয়া পুৰি মৰিবি একা। অ পিৰিতি 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 মিঠা চিৰা দৈ, পিৰিতি 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 পোৱা গতি নৈ। পিৰিতি 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 ওৰে জীয়ান থাকিব, ওৰে জীয়ান থাকিব মোৰ। সুন্দৰ। ভূপেন হাজৰিকাৰ গীত এটি শুনিব বিচাৰিছোঁ। যাওঁ দেই মৰমিও, চকুৰে নেদেখা কাণেৰে নুশুনা, বহুদূৰ দূৰণিলৈ, বহুদূৰ দূৰণিলৈ। ঘূৰি বহাগত মই আকৌ আহিম, এমুঠি মৰম সোণ তোমালে আনিম। সবল কুঠাম কৰি বান্ধিলো আমন, হাঁহি কান্দনেৰে ভৰা এইটো জীৱন। সাজু হোৱা অনাগত দিনবোৰলৈ, যাওঁ দেই মৰমিও, চকুৰে নেদেখা কাণেৰে নুশুনা, বহুদূৰ দূৰণিলৈ, বহুদূৰ দূৰণিলৈ, বহুদূৰ দূৰণিলৈ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। সুদূৰ চেন্নাইৰ পৰা আহি এহাল দম্পতি আমাৰ নিউজ লাইভৰ মুখ্য ষ্টুডিঅ'ত আজি গীত পৰিৱেশন কৰিলে। আমি আশা ৰাখিছোঁ আমাৰ দৰ্শকসকলে আপোনালোকৰ চেন্নাই সম্পৰ্কে কথাবোৰ শুনি, গীত শুনি আপ্লুত হ'ব। আমি ভৱিষ্যতে আকৌ লগ পোৱাৰ পৰিস্থিতিৰে আজি ইয়াৰ পৰা আমি বিদায় ল'ব লাগিব। নিউজ লাইভৰ দৰ্শকসকলে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৰি আজিৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। এয়া আছিল আমাৰ মাজত চিকিৎসক সংগীত শিল্পী ডাক্তৰ নৱ বেজবৰুৱা আৰু তেওঁৰ পত্নী সংগীত শিল্পী মণিকা হালৈ বেজবৰুৱা। আমি আশা ৰাখিছোঁ নৱ বেজবৰুৱা আৰু মণিকা হালৈ বেজবৰুৱাৰ সংগীতৰ এই আমাৰ অনুষ্ঠানটোৱে আপোনালোকক আপ্লুত কৰিবলৈ সক্ষম হ'ব। কেমেৰা পাৰ্চন কানুত আইডৰ সৈতে মৰম কুমাৰ, নিউজ লাইভ গুৱাহাটী।